চাওঁতে এতিয়া আমাৰ আসাম পুলিচৰ যিখিনি ৰিক্ৰুইটমেণ্ট জিডি ৰিক্ৰুইটমেণ্ট আছিলে কামাণ্ডোৰ আছিলে সেইখিনি আমাৰ ABOB যিখিনি আছিলে সেইখিনি আমাৰ শেষ হ'ব এতিয়া কামাণ্ডো বৰ্তমান চলি আছে কামাণ্ডোৰ শেষ হ'ব কিছুমান ডিষ্ট্ৰিক্টত শেষ হৈছে কিছুমান ডিষ্ট্ৰিক্টত শেষ হোৱা নাই এতিয়া কালি এটা আপডেট আহিলে যে যিখিনি SI পোষ্টৰ বাবে আছিলে SI পোষ্টখিনিৰ বাবে এক্সাম হ'ব কেই তাৰিখে হ'ব কেতিয়া এডমিট দিব সেই সকলোখিনি আজি ভিডিঅ'টোত জনাম আপুনি যদি সাৰ্চ কৰে গুগলত গৈ কিনে যিকোনো এটা ব্ৰাউজাৰত SLPRB বা SLPRB আসাম এনেকৈ সাৰ্চ কৰে তেতিয়া নেটছক যোনটো ওপৰৰ লিংক ফাৰ্ষ্ট লিংক আছে তাত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত দেখিছে 19/12/24 ইয়াত এটা কণ্ডাক্ট অফ ৰিটেন টেষ্টৰ বাবে এটা নটিচ আহিছে কি নটিচ আহিছে আমি যদি চাওঁ ইয়াত কি লিখা আছে ইয়াত দেখাব যে সব ৰেফাৰেন্স ৰিক্ৰুইটমেণ্ট ফৰ কালি এইটো দিছে 144 পোষ্ট এইকেইটা পালে আপোনালোকে সাব ইন্সপেক্টৰ EOB 144 51টা আছিলে SIAB 7টা আছিলে সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যন APRO তাৰপিছত 1 পোষ্ট এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ ইয়াত দিছে চাওক it is hereby informed to all concerned that the written test for the above mentioned posts will be held on 5/1/25 জানুৱাৰীৰ 2025 চনৰ জানুৱাৰী 5 তাৰিখে এক্সামটো হ'ব আৰু candidates can download their admit cards for the examination by logging into the SLPRB website এটা যোনটো ৱেবছাইট আমি চাইছিলো www.slprbassam.in এনেকৈ এইটো ৱেবছাইটে আপোনাৰ কেতিয়া এডমিট দিব 23/12/24 আজি 23 তাৰিখে 11 AM পৰা কি হ'ব আপোনাৰ এডমিটখিনি দিব Candidates will have to log in by entering their application number, name, and date of birth. তেওঁলোকে কেনেকৈ লগ ইন কৰিব এপ্লিকেশ্যন নাম্বাৰ যি এপ্লাই কৰাৰ সময়ত আমি এপ্লিকেশ্যন নাম্বাৰ পাইছিলোঁ সেই নাম্বাৰ নাম আৰু ডেট অফ বাৰ্থ এই তিনিটা দি পানি এপ্লিকেণ্টে লগ ইন কৰিব পাৰিব Candidates will have to produce a hard copy of the admit card and a photo identity card issued by the government such as Aadhaar, PAN, driving license, voter ID card to appear in the written examination and must follow all the instructions mentioned in the admit card. কি কি নিব লাগিব তেওঁলোকে এডমিট কাৰ্ডখন নিব লাগিব একপি হাৰ্ড কপি লাগিব মোবাইলত দেখালে নহব মোবাইলটো যিহেতু অনটি নাথাকিব আপুনি দেখালো নহব বাহিৰত আপুনি হাৰ্ড কপি এটা নিব লাগিব এডমিট কাৰ্ডৰ আৰু and a photo identity card আপুনি এটা কপি নিব লাগিব আপোনাৰ ধৰি লওক আধাৰ কাৰ্ড পান কাৰ্ড বা ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি যিকোনো এটা কাৰ্ড আপুনি লৈ যাব আৰু মাস্ট ফলো ইনস্ট্ৰাকশন খিনি আপোনাৰ যিখিনি এডমিট কাৰ্ডত আপোনাৰ যিখিনি ইনস্ট্ৰাকশন থাকিব এডমিট কাৰ্ড দিলে আমি গম পাম এইখিনি আপুনি ফলো আপ কৰিব লাগিব আৰু candidates will have to appear for their written test at the center mentioned in their admit card and request for changing of center for the examination will not be considered candidate কি হয় যেতিয়া আমাৰ এডমিট কাৰ্ড দিব তাত যেটো আপোনাৰ চেণ্টাৰ থাকিব সেই চেণ্টাৰতে আপুনি এক্সামটো আপোনাৰ দিব লাগিব আৰু আপুনি যদি কিবা চেঞ্জিং কৰিব বিচাৰে যে চেণ্টাৰ চেঞ্জ কৰা মই হেতু not considered হেতু কনসিডাৰ কৰা নহব আৰু টেকনিক্যাল সাপোৰ্টৰ কাৰণে আপোনাৰ ইয়াত দুটা নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত আপুনি 10 AM পৰা 5 PM আপুনি working days যিখিনি হলিডে নহয় তাৰ ভিতৰত আপুনি কল কৰিলে টেকনিক্যাল সাপোৰ্ট আপোনাৰ যদি কিবা নহয় এডমিট হৈ লওক জেনেৰেট হোৱা নাই কিবা কাৰেকচন আছে কিবা ভুল হৈছে সেইখিনি আপুনি উঠাব কিন্তু ইয়াত কৈছে কি এক্সাম চেণ্টাৰটো আপুনি চেঞ্জ কৰিব নোৱাৰিব যত এক্সাম চেণ্টাৰ আছে তাতেই এক্সাম দিব লাগিব এতিয়া আমি গম পালো যে 5 তাৰিখে এক্সাম হ'ব আৰু আমাৰ 23 তাৰিখৰ পৰা এডমিট কাৰ্ড দিব গতিকে আৰু বেছি দিন নাই সকলোৱে ভালকৈ পঢ়ক গতিকে সকলোৱে বেষ্ট অফ লাক থাকিল আজি ভিডিঅ'টো ইমানেই